কাপোৰখিনি চপাই দিওঁ যিদিনাখনে মানে কাপোৰ ধুই দিওঁ সেইদিনাখনে বৰষুণ দি দিয়ে আমাৰ ধুনু গুচি গৈছে এয়া চাওকচোন ছাগলী আনিবৰ কাৰণে অকলে অকলে বৰষুণ দিলে একদম আমাৰ চোতালটো মানে এইখিনি গোটেই পানী জমা হৈ যায় চাওক আৰু কিতাপবোৰৰ ইমান দাম জানেনে ইমান বেছি এতিয়া আমিতো ভাল স্কুলত দিব নোৱাৰোঁ চৰকাৰী স্কুলতে দিব লাগিব আৰু নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি ব্লগ ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো বৰ্তমান ভালে আছোঁ আৰু বতৰটো একেবাৰে ডাৱৰীয়া কৰিছে এয়া চাওকচোন বৰষুণ দিব চাগে আৰু যিদিনাখনে মই কাপোৰ ধুই দিওঁ ঘৰ চৰ মুচি দিওঁ সেইদিনাখনে বৰষুণ দি দিয়ে জানেনে ইমান বেছি বেয়া লাগে মোৰ ৰাতিপুৱাৰ পৰা ইমানবোৰ একদম এগাল কাপোৰ ধুই দিছোঁ লগতে বাচন বৰ্তনবিলাক ইমান ওলাইছে গোটেই ধুলোঁ আৰু ঘৰো মুচি দিলোঁ ইমান ধুনীয়া হৈছে তো কাম বন কৰি আজৰি হৈ মাত্ৰ গা ধুইছিলোঁ আৰু ধুনু তাৰমানে কি হ'ল যোৱাকালি বজাৰত গৈছিলোঁ আৰু বজাৰ যাওঁতে মেহেন্দি এটা আনিছিলোঁ দেই আৰু তাই খুব হেঁপাহ একদম মেহেন্দি লগাবৰ কাৰণে তাই ইমান বেছি ভাল পায় তো মই তাইক লগাই দিছোঁ আৰু তাই হাতখন ধুব গৈছিল দেই শুকাইছে বুলিকে মই আপোনালোকক দেখুৱাইছোঁ তাইৰ হাতখন যিহেতু সৰু হাত মেহেন্দি আঁকি দিওঁতে মানে ইমান বেছি ভাল লাগিছে চাওকচোন ইমান ধুনীয়া ৰং হৈছে নহয় আৰু মেহেন্দিটো মানে লগে লগে ৰং নহয় অকণমান টাইম লাগে যিহেতু এতিয়া ধুই দিছোঁ অকণমান পিছত পূৰা ধুনীয়া ৰং হৈ যাব আৰু বৰষুণ দি দিলে এয়া চাওকচোন মই কাপোৰখিনি চপাই দিওঁ যিদিনাখনে মানে কাপোৰ ধুই দিওঁ সেইদিনাখনে বৰষুণ দি দিয়ে এয়া চাওকচোন কাপোৰখিনি চপাইছোঁ আৰু এইফালে আমাৰ ধুনু গুচি গৈছে এয়া চাওকচোন ছাগলী আনিবৰ কাৰণে অকলে অকলে মই এতিয়া ওলাই আহিছোঁ ছাগলীকেইটাৰ কাৰণে ইমান বেছি হাহাকাৰ হয় চাওকচোন কেনেকৈ বৰষুণটো দিলে ইমান বেয়া সময়ত ভাজি দিলোঁ আহি পালোঁ ঘৰ বৰষুণটো নাই আৰু এৰিয়ে দিলে জানেনে বৰষুণে নাই আৰু এয়া চাওকচোন অলপ অলপ পৰি আছে এয়া ইমান জোৰকৈ বৰষুণটো আহিলে আৰু বৰষুণ নোহোৱা হৈ গ'ল ভিজি ভিজি কাপোৰখিনি চপালোঁ ছাগলী আনিলোঁ আৰু এইফালে মানে কি বৰষুণটোৱে নাই আৰু চেচ আহা নিভিজিবা বেমাৰ হ'বা আহা ইমান দৌৰা দৌৰিকৈ বৰষুণটো দিলে মানে তৎক্ষণাত আহি গ'ল বৰষুণটো কাপোৰখিনি আধা চপালোঁ আৰু ছাগলীখিনি যেনে যেনে আনিলোঁ আৰু এতিয়া বৰষুণে নাই চাওকচোন এয়া বৰষুণ এৰি দিলে আৰু ইফালে মোৰ এয়া কাপোৰ থাকি গ'ল বস্তা চস্তা ধুই দিছিলোঁ ইফালে এটা থাকি গ'ল দে সেইটো এটা মেলি থৈ দিয়া আছে তো মানে কি আধাখিনি চপাইছোঁ এইখিনি পাহৰি থাকিলোঁ দৌৰা দৌৰি কৰোঁতে আৰু এইখিনিয়ে ভালকৈ শুকাইছিলে কাৰণ এইখিনি প্ৰথমতে ধুই দিছিলোঁ তো এতিয়া এইখিনি মানে ভিজি থাকিলে আৰু ক'ত যোৱা এইফালে আমাৰ ধুনু কি হৈ আছে চাব দেই তাই বোলে মাক বনি গ'লে তেতিয়া মানে বেয়া লাগিছে জানেনে ৰাতিপুৱা ইমান কষ্ট কৰি এইকেইটা ধুই দিছিলোঁ মানে এইকেইটা ইম্পৰ্টেণ্ট হয় ৰাস্তা নাযাবা হা আৰু আমাৰ ইফালে ইমান বান্দৰ হৈছে জানেনে মই সৰু বাচ্চা হৈ গ'লোঁ তাই বোলে মাক হৈছে হয় নেকি এতিয়া এইকেইটা লৈ যাওঁ বাপৰে বস্তাকেইটা একদম উপায় নাই আৰু নতুন ঘৰটোতে মেলি দিওঁ কাৰণ বতৰটো এয়া ৰ'দে নাই বৰষুণটো আকৌ ঘপককৈ দি দিব পাৰে ঠিক নাই ইয়াতে ৰছীতে মেলি দিলোঁ শুকাই থাক আৰু এতিয়া মানে জাগাই নাই ইয়াতে দুটা এনেকৈ থৈ দিলোঁ আৰু ইমানবোৰ কাপোৰ মেলি দিছোঁ এতিয়া মেলিবলৈ জাগাই নাই জানেনে ক'তে মেলি দিওঁ আৰু ইয়াতে মেলিব লাগিব কিবা এটা কৰি উপায় নাই তাহলে গোটেই অ'কে মেলি দিলোঁ এতিয়া কাপোৰখিনি আৰু মই এতিয়া মানে কি জানেনে যোৱাকালি অকণমান গোবৰ আনি থৈছিলোঁ ঘৰ মুচিবৰ কাৰণে ইমান গোবৰ হাহাকাৰ গোবৰে নাপায় আমাৰ ফালে গৰু আহে ঠিকে এনে মানে ঘাঁহ চাহ খাইকৈ গুচি যায় কিন্তু গোবৰ পোৱা নাযায় তো যোৱাকালি অকণমান পাইকৈ আনি থৈ দিলোঁ আৰু মই বেছি দিন হোৱা নাই 4-5 দিনমান হৈছে তাৰ আগতে ঘৰ মুচিছিলোঁ আৰু মাটিৰ ঘৰ অকণমান ডাঠকৈ যদি গোবৰ মাটি গুলিকৈ মুচি দিওঁ বহুত দিনলৈকে যায় মানে এসপ্তাহ বা 2 সপ্তাহ নুমুচিলে হয় ধুনীয়া হৈ থাকে তো মোৰ মানে মুচা বেছি দিন হোৱা নাই বাৰান্দাটো আৰু আমি থকা ৰুমটো মুচি দিছোঁ আৰু মই দেখুৱাই আছোঁ এতিয়া বাৰান্দাখিনিৰ অৱস্থা কি হ'ল জানেনে এনেও বৰষুণ দি মাটিৰ ঘৰ যিহেতু একেবাৰে অৱস্থা নাই অকণমানতে বোকা হৈ যায় আৰু এতিয়া আৰু অৱস্থা নোহোৱা হৈ আছে মই দেখুৱাই আছোঁ
এয়া চাওকচোন বাৰাণ্ডাটো মই মুচি দিছিলোঁ আৰু ইয়াতে পানী পৰিছিল, এইখিনি শুকোৱা নাই। এয়া চাওকচোন, এইবিলাক চাওক বৰষুণ দিয়াৰ কাৰণে কি অৱস্থা হৈছে দেখিছেনে। আৰু এইবোৰ জংঘল, যিমান চাফা কৰিলেও মানে এইবোৰ হৈয়ে যায়গৈ। তো এয়া বৰষুণ দিলে আৰু ছাইডৰ এইবোৰ মই ধুনীয়াকৈ মুচি দিছিলোঁ, এই ছাইডৰ এইখিনি এতিয়া মানে একদম অৱস্থা বেয়া হৈ গ'ল, ভিজি গ'ল বাৰাণ্ডাখিনি। মাটিৰ ঘৰত থকাটো সঁচাকৈ বহুত বেছি কষ্টকৰ হয়, কাৰণ যিমান আপুনি মুচি কাচি ভালকৈ নাৰাখোঁ কিয় বৰষুণ দিলে মানে এনেকৈ অৱস্থা বেয়া হৈয়ে যায়গৈ। এইটো মানে দেখিব বেয়া লাগে, কিন্তু তথাপি সেইখিনি বাৰু শুকোৱা নাই, সেইখিনি শুকাব, কিন্তু এইখিনি মানে গোটেই ভিজি গ'ল। মোৰ ইমান বেয়া লাগিছে, এইবোৰ গোটেই মুচি দিছিলোঁ মই ধুনীয়াকৈ, এয়া চাওকচোন। আৰু এইখিনিও মুচি দিছিলোঁ, পাকঘৰত যোৱা ৰাস্তাটো এইখিনিও মই আধা মুচি দিছিলোঁ, যিহেতু গোবৰ বেছি নাছিলে, অকণমানেই আছিলে। তো এইখিনিও ধুনীয়াকৈ মুচি দিছোঁ, এইখিনি ভিজা নাই বাৰু, কিন্তু এইখিনি ভিজি চাওকচোন, এয়া বোকা বোকা হৈ গ'ল গোটেই। ইমান কষ্টকৈ মুচি দিছিলোঁ, এই অৱস্থা হ'ল বৰষুণ দিয়াৰ লগে লগে। তো ইফালে মই এয়া ভিডিঅ' কৰি আছোঁ আৰু আমাৰ ধুনু খেলি আছে। তাই মানে কি জানেনে, চাই থাকিব লাগে, তাই ধুনীয়াকৈ খেলি থাকে অকলে অকলে, অকণ মানুহ ডিষ্টাৰ্ব নিদিয়ে। তো তাই মানে গামোচা এখন মাথাত লৈ লৈছে, আৰু মই বোলে বাচ্ছা হয়, তাই বোলে মোৰ মাক হয়। তো মোক কি কৈ মাতি আছে জানে, বেটি, মই বোলে তাইৰ বেটি হয়। তো ইমান ধুনীয়াকৈ খেলি আছে, মানে ইমান বেছি ভাল লাগিছে, মই চাই আছোঁ তাইক। তো মানে কি জানে, অকল চাই থাকিব লাগে, খেলাটো তাই নিজে ধুনীয়াকৈ খেলি থাকে। যিহেতু সৰু ল'ৰা ছোৱালী হয়, দৌৰি থাকে, মানে এটা জেগাত নাথাকে দেই, যিমান যিয়ে নকওক কিয়, মানে এটা ইয়াৰ পৰা তাত, তাৰ পৰা তাত, মানে তেনেকুৱা কৰি থাকে, কিন্তু খেলি থাকে, চাই থাকিব লাগে, দুখ পাই যায়, সেইকাৰণে মানে চাই থাকিব লাগে অকল। কিন্তু তাই ধুনীয়াকৈ খেলি থাকে, অকণমানো মানে ডিষ্টাৰ্ব নিদিয়ে, সেইটোৱে আৰু মানে বহুত বেছি ভাল লাগে। ধুনুক মাতি ল'লোঁ, মই ওচৰত বহাই লৈছোঁ। কোৱা बेटा तुम घर पे जाओ, मैं अभी आया। क्यों? लेके आप जाओ, सो जाओ। বৰষুণ আহি আছে, আকৌ বৰষুণ দি আছে জানেনে। যিয়ে নহওক মই মানে কাপোৰখিনি এতিয়া বস্তাবোৰ সোমাই থলোঁ, প্ৰথমত পাহৰি থাকিলোঁ। দৌৰা দৌৰি কৰোঁতে যিহেতু ছাগলী তাগলী আনিব গ'লোঁ, আৰু বৰষুণটো কেনেকৈ দিছে ভগৱান। আৰু এতিয়া আকৌ দিছে জানেনে, ৰ'দটো নিদিয়ে, এতিয়া এনেকৈ দি থাকিব বৰষুণটো। আৰু জোৰকৈ দিলে বৰষুণটো এৰি দিয়া সম্ভাৱনা থাকে, কিন্তু যদি লাহে লাহে দি থাকে তেতিয়াহ'লে বৰষুণটো নেৰে আৰু বহুত সময়লৈকে দি থাকে। এইটো মানে বহুত বেছি বেয়া পাওঁ, কাৰণ কিয় জানেনে, কেতিয়াবা বাহিৰত যাব লগা হ'লে মানে বহুত বেছি অসুবিধা হৈ যায়গৈ। কাৰণ এতিয়া আমাৰ বাথৰুমটো বহুত দূৰত, পানী চানী দৰকাৰ হ'লে বা বাচন ধুবৰ কাৰণে মানে যাওঁতে বৰষুণ দি থাকি কাৰণে বহুত বেছি অসুবিধা হয়, ভাল নালাগে। তো মানে কি ক'ম আৰু, ভগৱানক সদায় মই এটাই প্ৰাৰ্থনা কৰোঁ, ভগৱানে কেতিয়াহে আশীৰ্বাদ দিয়ে আৰু ঘৰটো ভালকৈ বনাবাই। চাওকচোন আমাৰ ঘৰৰ অৱস্থা মানে একদম ইমান বেছি বেয়া। এইফালেতো বাৰাণ্ডাটো ভাঙি গৈছে, মই ভিডিঅ'বোৰত দেখুৱাই থাকোঁ, মানে একদম অৱস্থাই নোহোৱা হৈ গৈছে ঘৰটো, যেনে তেনে আছোঁ। ভগৱানে কেতিয়া আশীৰ্বাদ কৰিব যে ঘৰ এটা ভালকৈ বনাব পাৰিম, তাতে থাকিম। মানে আধা জীৱনটো গুচিয়ে গ'ল এনেকেই। সৰুৰ পৰা থাকিলোঁ মই মামাহঁতৰ ঘৰত, তাৰপিছত মাৰ লগত আহিলোঁ, তাতে থাকিলোঁ ভাড়া ঘৰত। এতিয়া মানুহজনৰ লগত আহিছোঁ, ইয়াতো সেই ঘৰৰ অৱস্থা ইমান বেয়া। অঁ হ'ব দিয়া। তো মানে আধা জীৱনটো মোৰ এতিয়া ধৰক জন্মৰ পৰা এতিয়া যিমানখিনি বয়স হৈছে, আধা জীৱনে ক'ব লাগিব, সেই আধা জীৱনটো মানে এনেকৈ গুচি গ'ল। এটা ভাল ঘৰ নাপালোঁ থাকিবৰ কাৰণে, ক'ব গ'লে আৰু নিজাকৈ। মানে বহুত বেছি বেয়া লাগে এইবোৰ ভাবিলে, মানে কেতিয়া যে হ'ব, মানে এতিয়াও মই আশা কৰোঁ কেতিয়া যে হ'ব নিজৰ ঘৰ। আৰু এই মাটিৰ ঘৰত থাকি কিনে ইমান বেছি অসুবিধা হয়, মানে কি জানে, মাটিৰ ঘৰত থাকিবলৈ বেয়া নাপাওঁ, সৰুৰ পৰা যিহেতু থাকি আমি ডাঙৰেই হৈছোঁ মাটিৰ ঘৰত। মানে এয়া চাওকচোন, এতিয়া মুচি দিছোঁ, মুচি দিয়াৰ লগে লগে বৰষুণ দি দিল, আৰু এই বাৰাণ্ডাৰ ছাইডবোৰ মানে এতিয়া এনেকৈ হৈছে, গোটেই ভিজি বোকা বোকা হৈ গৈছে, আৰু কেঁচু ওলাই আহে। এইখিনি সময়ত মানে ইমান বেছি বেয়া লাগে নহয়, মানে কি ক'ম, ক'বলৈ ভাষা নাথাকে জানেনে। কাৰণ আপুনি ইমান ধুনীয়াকৈ মুচি কাচি ৰাখিব, তাতে বৰষুণ দি ভিজাৰ পিছত আৰু এনেকৈ হয়, ইমান বেছি বেয়া লাগে তেতিয়া। কি যোৱাকালি যিহেতু বজাৰত গৈছিলোঁ, বজাৰত যাওঁতে ধুনুৰ কাৰণে মই এটা কিতাপ আনিছিলোঁ যে, আৰু কিতাপবোৰৰ ইমান দাম জানেনে, ইমান বেছি দাম, মানে কেনেকৈ মানে পঢ়াম, মানে মই ভাবি মানে আচৰিত লাগে। সৰু বাচ্ছাৰ কিতাপ 60 টকা, 80 টকা, 100 টকা, 120 টকা এনেকৈ দাম। মোৰ মানে মাথা বেয়া হৈ গৈছেগৈ। মই বোলে ABCD লিখা যোনখন ধৰক লিখাই থাকে, তাৰ ওপৰে লিখিব পাৰি, তেনেকৈ এখন মই কিতাপ এখন আনি দিম তাকে লিখিবৰ কাৰণে। মই আনি দিছোঁ, আনি নিদা নহয়, ৰ'বাচোন মা, মই দেখুৱাই আছোঁ ৰ'ব আপোনালোকক দেই। তাই মানে কি কি কৰিছে নহয়, কালি আনি দিয়ে কিতাপটো, এটা পেজো মানে ভাল নহয়। এয়া সেইটো চাওকচোন, মই মানে ভালকৈ নাচালোঁ, ABCDটো ডাঙৰ হাতৰ হ'ব লাগিছিল, ইয়াতে আছে সৰু হাতৰ। তো মানে মই সেইটো নাচালোঁ, তথাপি মই তাই কৈছোঁ ABCD লিখি দিবা, ডাঙৰ হাতৰ মই লিখি দিছোঁ ওপৰত।
সেইবোৰ চাই চাই কিনে তাইক লিখিব দিছোঁ। তো মানে এই কিতাপটোৰ দামে 45 টকা, জানেনে? ইমান বেছি খং উঠিছে নহয়। মানে ইমান দাম বস্তুৰ, কিতাপ পত্ৰত ইমান দাম কৰে নে কওকচোন? হা, কিতাপৰ দামটো যিমান পাৰে কম কৰিব লাগে, যাতে ল'ৰা ছোৱালী পঢ়িব পাৰে। ইমান দাম দিলে হাজিৰা কৰি খোৱা মানুহ, আমাৰ নিচিনা মানুহ কেনেকৈ ল'ৰা ছোৱালীক পঢ়াব? এতিয়া আমিতো ভাল স্কুলত দিব নোৱাৰোঁ, চৰকাৰী স্কুলতে দিব লাগিব। আৰু সকলোৱে জানে চৰকাৰী স্কুলৰ ব্যৱস্থা কি হৈ আছে আজিকালি। তো মানে পৰাপক্ষত মানুহে চৰকাৰী স্কুলত নিদিয়ে ল'ৰা ছোৱালীক, প্ৰাইভেটত দিয়ে। আৰু কিতাপবোৰৰ ইমান দাম, বাপৰে, কেনেকৈ পঢ়াব কওক? নিজে খাব নে ল'ৰা ছোৱালীক পঢ়াব নে কি? এতিয়া কিতাপ পত্ৰৰ দাম কমাব লাগে যাতে ল'ৰা ছোৱালীক পঢ়িব পাৰে। মই মানে সেইটোৱে ক'ম আৰু কি ক'ম এতিয়া। আমি যিহেতু দুখীয়া মানুহ, বহুত বেছি বেয়া লাগিছে। যোৱাকালি মই কিতাপ আনিব যায়, তাই কাৰণে কিতাপটো আনিলোঁ, কিন্তু কলম চলম নানিলোঁ। কাৰণ ইমান দাম কিতাপ আনিম, তাই আগবাগ লিখিবইতো ইমান ভালকৈ নাজানে। তথাপি এতিয়াৰ পৰা যদি নিশিকাওঁ কেনেকৈ হ'ব? এতিয়া তাই বুজি পোৱা হৈছে, হয়নে? এতিয়াৰ পৰা আমি শিকাব লাগিব, তেতিয়াহে তাই শিকিব। সকলো বস্তু যে স্কুলত শিকিব সেইটোও নহয়, ঘৰৰ পৰাই আৰম্ভ কৰিব লাগিব। তো ইমান দাম বস্তুবোৰ আনি কেনেকৈ কি কৰিম কওকচোন? অকণমান বৰষুণ দিলে একদম আমাৰ চোতালটো মানে এইখিনি গোটেই পানী জমা হৈ যায়। চাওকচোন, পানী ইমানখিনি জমা হৈ গৈছে, একদম ঘৰত সোমাও অৱস্থা হৈ যায়গৈ। আৰু এয়া নদীৰ পানী নহয়, বৰষুণৰ পানী হয়। বৰষুণটো অকণমান বেছিকৈ দিলে এনেকৈ মানে পানী বহুত জমা হৈ যায়গৈ। তো ইমান বেছি বেয়া লাগে, মানে কি ক'ম আৰু। পানীবোৰ কেনেকৈ জমা হৈছে এয়া চাওকচোন। আৰু এতিয়া বৈ আহি আছে বেলেগৰ ঘৰৰ পানী, মানে যিহেতু আমাৰ চোতালখিনি অকণমান ডাউন হয়, তো বেলেগৰ ঘৰৰ পানী মানে আমাৰ শহুৰ দেউতাৰ ঘৰৰ পিছফালেদি বৈ আহে। তো কেনেকৈ পানীটো আহি আছে মই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মই পিছফালে নাযাওঁ, যিহেতু ইমান বেছি জংঘল, বৰষুণ দি আছে, তো নাযাওঁ। মই ইয়াৰ পৰাই দেখুৱাই আছোঁ কেনেকৈ পানীটো কেনেকৈ বৈ আহিছে। চাওঁ সেইফালৰ পৰা, সেইফালৰ পৰা পানীটো বৈ আহে, এনেকৈ বৈ গৈ কেনে সেইফালে জমা হৈ গৈ পানী। এয়া আমাৰ ধুনু আৰু মই বহি আছোঁ, আৰু বহি কেনে এইফালে বৰষুণৰ পানী চাই আছোঁ দেই। যিহেতু আমাৰ চোতালত পানী অকণমান জমা হৈ গৈছে, আৰু যদি এনেকৈ মানে দি থাকে একেৰাহে বৰষুণ, তেতিয়াহ'লে গোটেই পানী জমা হৈ যাব। মই বাৰু যদি হয় তেনেকৈ আপোনালোকক দেখুৱাম বেলেগ এটা ব্লগ ভিডিঅ'ত। কিন্তু এতিয়া মানে বহুতখিনি পানী জমা হৈ গৈছে। আৰু বৰষুণ দিলে ভাল লাগেনে ধুনু? বৰষুণ দিলে ভাল পোৱা তুমি? হে? তো এতিয়া বৰষুণ দি আছে, আৰু সময় এতিয়া বহুতখিনি হ'ল, আৰু এতিয়া মই ধুনুক টোপনি নিয়াওঁ। আৰু আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। যদি ভাল লাগে তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিকালি সেইখিনিয়ে। বাই বাই দিয়া মা।